সংখ্যক আইডৰ আঞ্চলিক বাথৌ সমিতিৰ অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চিপাঝাৰ খলিহৌ বাথৌ মন্দিৰ প্ৰাংগণত। ইয়াৰে প্ৰস্তুতি চলি আছে। মোৰ সহযোগীৰ সৈতে আমি দেখুৱাইছোঁ এই খলিহৈৰ যি বাথৌ মন্দিৰ প্ৰাংগণ আছে 1 আৰু 2 ফেব্ৰুৱাৰী ইয়াতেই অনুষ্ঠিত হ'ব আঞ্চলিক আইডৰ বাথৌ সমিতিৰ অধিৱেশন। 37তম সংখ্যক এই বাৰ্ষিক অধিৱেশন বড়ো লোককৃষ্টিৰ সকলো ধৰণৰ বড়ো জনগোষ্ঠীয় লোককৃষ্টি ইয়াতে জীপাল কৰিব অধিৱেশনথলী। ইয়াতে জাতি গোষ্ঠীৰ এক বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলনভূমিত পৰিণত হ'ব। মোৰ সহযোগীৰ জৰিয়তে এই সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। এক ধুনীয়া পৰিৱেশৰ ইয়াতে সৃষ্টি হৈছে আৰু ইয়াতে গীত নৃত্যৰ আখৰা চলি আছে। অধিৱেশনৰ এক প্ৰস্তুতি। আমাৰ সৈতে আছে উদ্যোক্তাসকল। কেনেধৰণে আপোনালোকে আয়োজন কৰিছে? হয়, খুলুংবাই নমস্কাৰ। মই আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ ভেৰগাঁও জিলাৰ আইডৌ আঞ্চলিকৰ 37 সংখ্যক বাৰ্ষিক অধিৱেশনখনি আমাৰ ইয়াতে অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ তুংগত উঠিছে। ইতিমধ্যে আমাৰ এই অধিৱেশনখনি 1 আৰু 2 ফেব্ৰুৱাৰী 18 আৰু 19 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব। গতিকে এই অধিৱেশনখনি আমি সৰ্বাংগ সুন্দৰ কৰি তুলিবৰ কাৰণে আমি 12টা উপসমিতি গঠন কৰি দিয়া হৈছে আৰু প্ৰত্যেক উপসমিতিয়ে নিজা নিজা কামবিলাক চলাই গৈ আছে। গতিকে আমাৰ বিশেষকৈ 1 তাৰিখৰ বিশেষ আমাৰ কাৰ্যসূচী কিছুমান আছে। আমি ৰাতিপুৱা 1 তাৰিখৰ 8 বজাত আমাৰ ধৰ্মীয় পতাকা উত্তোলন, মুখ্যদ্বাৰ উন্মোচন আৰু আমাৰ বাথৌ ধৰ্মৰ আদিগুৰু মনসিং সিং বৰাই আমাৰ প্ৰতিমূৰ্তি উন্মোচনেৰে এনেদৰে আমাৰ কাৰ্যসূচী আমাৰ চলিব। তাৰপিছত আমাৰ 2 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মুকলি সভাত আমি ইতিমধ্যে আমাৰ দৰং ওদালগুৰি জিলাৰ আমাৰ সাংসদ মহোদয়, আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয় আৰু আমাৰ বিশেষকৈ সদৌ বাথৌ মহাসভাৰ আমাৰ বিশিষ্ট প্ৰতিনিধি আমাৰ থাকিব। গতিকে এনেদৰে আমাৰ দৰং কামৰূপৰ কিছু আমাৰ প্ৰতিনিধি থাকিব। এনেদৰে আমাৰ এই অধিৱেশনখনি সৰ্বাংগ সুন্দৰ কৰি চলিব বুলি আমি আশা ৰাখিছোঁ। গতিকে এনেদৰে আমি আমাৰ এই অধিৱেশনখনিৰ লগত সংগতি ৰাখি এখন আমি স্মৃতিগ্ৰন্থ উন্মোচন কৰিবলৈ ওলাইছোঁ। চোৰাং নাগিৰ নানে নামৰ এখন আমি
সম্পূৰ্ণ আমি অসমীয়া মাধ্যমৰ স্মৃতি গ্ৰন্থ ওলাবৰ কাৰণে আমি যোজা চলাই আছোঁ। গতিকে এনেদৰে আমি আমাৰ এই খলিহৈ বাথৌ মন্দিৰ সমন্বয় ক্ষেত্ৰত আমি আমাৰ এই 30 সংখ্যক অধিৱেশনখনি পূৰ্ণাংগ ৰূপত আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি যোজা চলাই আছোঁ। হয়, নিশ্চয়। যিহেতু ইয়াৰে বড়ো জনগোষ্ঠীটোৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ ইয়াতে মিলনভূমিত পৰিণত হ'ব নিশ্চয়। হয়, নিশ্চিতভাৱে এই আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ এই খলিহৈ অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ভূমি আৰু এই সমন্বয় ভূমিত আমাৰ বড়ো জনজাতি উন্নয়ন সমিতিৰ উদ্যোগত আগন্তুক 1 আৰু 2 ফেব্ৰুৱাৰী তাৰিখে 30 সংখ্যক আইডৰ যি আমাৰ অধিৱেশন হ'বলৈ গৈ আছে 30 সংখ্যক, সেই অধিৱেশনৰ কাৰণে যথেষ্ট উৎসুকতা হৈছে, ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় 70-75% ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈছে। আমি আশা ৰাখিছোঁ এই ঐতিহাসিক এটা অধিৱেশন হ'ব, কাৰণ এই অঞ্চলত এনেধৰণৰ বড়ো সকলৰ এই অধিৱেশন এনেকুৱা ধৰণৰ হোৱা নাছিল। গতিকে এই অধিৱেশন সৰ্বাংগ সুন্দৰ হ'বৰ কাৰণে ইতিমধ্যে অঠিপৰি লগা হৈছে। আশা ৰখা হৈছে যে সকলো জাতি জনগোষ্ঠী সকলোৱে সহযোগ কৰি এই অধিৱেশন সৰ্বাংগ সুন্দৰ কৰি তুলিব, তাৰে আমি কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।